আল্টিমেট কথাটো এইটোৱে, আমি ৰাজীৱ কদিয়াদাক আমি বহুত ভাল পাওঁ, অন্তৰেদি ভাল পাওঁ, কিন্তু আজি অন্তৰেদি ভাল পোৱা মানুহজনে নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিক্টৰ দাসৰ এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আপোনালোকে ভিক্টৰ দাসক জানেই নহয়, ভিক্টৰ দাস কেনেকুৱা ধৰণৰ মানুহ আপোনালোকে নিশ্চয় জানেই। গতিকে ভিক্টৰ দাসে কিছুমান মন্তব্য আগবঢ়াইছে। যেতিয়া ৰাজীৱ শদিয়া জীয়াই আছিলে তেতিয়া আমাৰ অসমৰ মানুহবিলাকে কি কৰি আছিলে? ৰাজীৱ শদিয়া সেই সময়ত যেতিয়া জীয়াই আছিলে, না এখন গাড়ী আছিলে, না ভাল এখন ষ্টেজ পাইছিলে। সেই বিষয়টো হয়, কিন্তু ভিক্টৰ দাস হ'ব পাৰে মানে যিকোনো কথা কৈ দিব পাৰে, কিন্তু তেওঁ যিবিলাক কথা কয় তাত সত্যতা লুকাই থাকে। তেওঁ কৈছে যে যেতিয়া জীয়াই আছিলে তেওঁ কি পালে? তেওঁতো একো নাপালে, কিন্তু মৃত্যুৰ পিছত সাধাৰণতে কথাখিনি চলি আছিলে। যেতিয়া জুবিন গাৰ্গে কৈছিলে যে চিনি নাপাওঁ, তাৰ পিছতে অসমীয়া ৰাইজে উঠি পৰি লাগিছে যে তেওঁলোকে মানে ৰাজীৱ শদিয়াক বহুত ভাল পায়। তাৰ আগতে কি কৰি আছিলে? জুবিন গাৰ্গক মানে চিনি নোপোৱা কথাটোক লৈ পেলাই প্ৰতিজন মানুহে প্ৰতিজন নহয়, তাৰ কেইজন মানে জুবিন গাৰ্গক ইমানকৈ বেয়াকৈ আলোচনা কৰিছে, যাৰ কাৰণে আমাৰো বেয়া লাগিছে। ভিক্টৰ দাসে তাৰে প্ৰত্যুত্তৰ দিছে যে যি সময়ত তেওঁ জীয়াই আছিলে তেওঁ কি কৰি আছিল, মানে সেই লোকসকলে কি কৰি আছিলে। আৰু তেতিয়াতো ৰাজীৱ শদিয়াক কোনেও চিনিয়ে নাপাইছিলে। তেতিয়া যদি ৰাজীৱ শদিয়াক চিনি পালেহেঁতেন, হয়তো জুবিন গাৰ্গেও ভালকৈ তেওঁক চিনি পালেহেঁতেন। আৰু কিবা কাৰণত হয়তো তাত জুবিন গাৰ্গৰ কিবা মানে থাকিব পাৰে, ভিতৰুৱা কিবা থাকিবও পাৰে, যে হয়তো মুখ্যমন্ত্ৰীৰ লগত কিবা ভিতৰুৱা কিবা থাকিবও পাৰে, তাৰ কাৰণে হয়তো তেওঁ চিনি নাপাওঁ বুলিও কৈছে, সেইটো কাৰণে হয়তো ক'ব পাৰে। আৰু যি কি নহওক, জুবিন গাৰ্গে কি কাৰণে ক'লে সেই বিষয়টোক লৈ এতিয়া চৰ্চাটো কৰি আছে সকলোৱে, আৰু জুবিন গাৰ্গক বেয়াকৈও কৈছে, বেয়া লাগে নক'ব। আৰু এই ভিক্টৰ দাসে এতিয়া ৰাজীৱ শদিয়াক লৈ কি কৈছে? তেওঁ কৈছে যে যেতিয়া তেওঁ দেউতাক জীয়াই আছিলে, ভিক্টৰ দাসৰ দেউতাক যেতিয়া জীয়াই আছিলে তেতিয়া তেওঁ দেউতাকৰ ভেলু বুজি পোৱা নাছিলে। কাৰণ দেউতাকে মানে মদ ভাং একো নাখাইছিলে। গতিকে তেওঁ দেউতাক বহুত দিন জীয়াই থাকিব বুলি ভাবিছিলে, কিন্তু কি হ'ল, দেউতাক ঢুকাই থাকিলে। তাৰপিছত যেতিয়া তেওঁ দেউতাক ঢুকাই গৈছিলে, তাৰপিছত তেওঁ সেই দেউতাকৰ ভেলুটো বুজি পাইছিলে, যে কিমান মূল্যৱান বস্তু এটা তেওঁৰ লাইফৰ পৰা আঁতৰি গ'ল। তাকে কৈছে যে মানুহ জীয়াই থকা অৱস্থাকে মানুহক সন্মান কৰিব লাগে, মৃত্যুৰ পিছত এনেই চিঞৰ-বাখৰ কৰি কি লাভ আছে। এতিয়া ভিক্টৰ দাসৰ যিকোনো কথা কয় তাততো শুদ্ধ কথাই কয় ভিক্টৰ দাসে, কিন্তু হ'ব পাৰে তেনেকুৱা ধৰণৰ অভং টাইপৰ, কিন্তু তেওঁৰ কথাবিলাক শুদ্ধ। গতিকে তেওঁ আগবঢ়োৱা কিছু মন্তব্য ৰাজীৱ শদিয়াৰ ওপৰত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে চালে নিশ্চয় গম পাব যে ভিক্টৰ দাসৰ কেনেকুৱা ধৰণৰ কথা কৈছে ৰাজীৱ শদিয়াৰ ওপৰত। সঁচাই মানে ৰাজীৱ শদিয়া ঢুকাই গ'ল, আমাৰো বেয়া লাগিছে, কিন্তু যেতিয়া জীয়াই আছিলে ৰাজীৱ শদিয়াকতো কোনেও চিনি নাপাইছিলে। এতিয়া যেতিয়া মৃত্যু হৈছিলে তেতিয়া সকলোৱে চাৰ্চ কৰি ৰাজীৱ শদিয়া কোন মানে গম পাইছে, আৰু গম পোৱাৰ পিছতে তেওঁ ওপৰত সকলোৱে মানে মৰম দেখুৱাইছে, দৰদ দেখুৱাইছে যে ৰাজীৱ শদিয়া এনেকুৱা, ৰাজীৱ শদিয়া তেনেকুৱা। কিন্তু জীয়াই থাকোঁতে সেইটো কোৱা নাছিলে, কাৰণ তেতিয়া ৰাজীৱ শদিয়া গানেই নুশুনে। যদি শুনিলেহেঁতেন ৰাইজে, তেতিয়া তেওঁৰ প্ৰতি জুবিন গাৰ্গক যেনেকৈ ভাল পায়, তেওঁৰ প্ৰতিও যদি অলপ, জুবিন গাৰ্গৰ সমান নহয়, তাৰ মানে 20% যদি মানে মৰম দিলেহেঁতেন, নিশ্চয় ৰাজীৱ শদিয়া সেই ৰাইজৰ মৰম পাই হয়তো সন্তুষ্ট হৈ থাকিলেহেঁতেন। কিন্তু হয়তো বহুত দুখ লৈ পেলাই ৰাজীৱ শদিয়াৰ মৃত্যু হৈছে। আহকচোন শুনো ভিক্টৰ দাসেনো ৰাজীৱ শদিয়াক কি কৈছে, আৰু যিবিলাক কথা কৈছে বহুত শুদ্ধ কথাই কৈছে। ভাল লাগিছে তেওঁৰ কথাবিলাক শুনি। গতিকে মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ, আপোনালোকে চাই লাইক কমেণ্ট এটা কৰিব বুলি আশা কৰিছোঁ। আজিকালি আপোনালোকে মোৰ ভিডিঅ' নোচোৱা হৈছে, বেয়া লাগে, চাব, কষ্ট কৰোঁ বাৰু, চালে ভাল লাগে, আৰু অলপ চাব, কিছু মন্তব্য আগবঢ়াব বুলি আশা কৰিছোঁ। আল্টিমেট কথাটো এইটোৱে, আমি ৰাজীৱ কদিয়াদাক আমি বহুত ভাল পাওঁ, অন্তৰেদি ভাল পাওঁ, কিন্তু আজি অন্তৰেদি ভাল পোৱা মানুহজনে না এখন গাড়ীত ঘূৰিব পালে, না এখন তেওঁ ভাল ষ্টেজ পালে। মই বেলেগটো নকওঁ, এখন ডাঙৰ ষ্টেজ নাপালে সেই মানুহজনে, ডাঙৰ ষ্টেজত তেওঁ গান গাই নাপালে, মই এইখিনিয়ে কৈছো, ঠিক আছে। তেওঁ সেই সৰু ষ্টেজত তেওঁ গান গালে। আৰে চিনি কেনেকে পাব? আপোনালোকেই দেখোন অসমীয়া মানুহখিনিয়ে দেখোন চিনাকি হ'ব নিদিলে তেওঁক। আজি উঠি অহা প্ৰজন্মই চিনি কেনেকে পাব? আপোনালোকে নহয়, আপোনালোকে নকৰিলে। ভুলটো কাৰ? অকল আমাৰে ভুল নে আপোনালোকৰো ৰেছপন্সিবিলিটি আছিলে?
মই নাজানো কোনে কি ভাবে, কিন্তু সকলোৰে কিজানি কাৰো ঘৰত কোনোদিন এই মোবাইল বা ইউটিউবত দাদাৰ গান বিচাৰি বজোৱা বহুত কম সংখ্যক মানুহে হ'ব। মই লিখি দিব পাৰো আৰু হাতত গণিব পাৰা বা আঙুলিত গণিব পাৰা ঘৰ ওলাব অসমত। আজি যিটো দৰত দেখাই আছে সেই দৰতটো মৃত্যুৰ পিছত দেখাই লাভ। আৰু কিছুমানতো এনেকুৱা আছে, এনেকুৱা নাটক আছে, নাটক বিলাক বুজাই আছো, সি নিজেই চিনি নাপায় কিন্তু বেলেগে চিনি নাপায় বুলি কোৱা কাৰণে কমেন্ট কৰি আছে। তাই কৈছে কন্ট্ৰভাৰ্চি হৈছে, তাতে নিজৰ মতামতটো ঢালি দিবৰ কাৰণে বৰ ইচ্ছা। জীয়াই থকা অৱস্থাতটো শান্তি নিদিলেই, জীয়াই থকা অৱস্থাত শান্তি নিদিলেই। আৰু আমাৰ অসমীয়া মানুহৰ এইটো মই দেখি আহিছো, মই দেখা কথা, মোৰ কথা মই কৈছো, মই নাজানো কোনে কি কয়, হোৱাট পিপল চেজ, বাট আই চ দিছ উইথ মাই আইজ। মোৰ নিজৰ চকু দি মই দেখা পাইছো যে জীয়াই থকা অৱস্থাত মৰম দিবলৈ নাজানে। হয়, মৃত্যুৰ পিছত বাপৰে কি চাবা, মৃত্যুৰ পিছত সমদলেই চাবা নে মৃত্যুৰ পিছত তুমি বাতৰিয়েই চাবা নে মৃত্যুৰ পিছত তুমি কি সমালোচনাকেই চাবা? ঠিক আছে, তে জীয়াই থকা অৱস্থাত মৰম দিয়ক। মানুহজন হেৰাই যোৱাৰ পিছত তেওঁৰ ভেলুটো বুজি পাই লাভ নাই। মই নিজে ভুক্তভোগী, মই এইখিনি কৈছোঁ, মই নিজে ভুক্তভোগী। আৰু মই ভুক্তভোগী হিচাপে কৈছোঁ যে পাপা থাকোঁতে ময়ো বুজি পোৱা নাছিলোঁ যে পাপাৰ ভেলু কিমান, পাপা বস্তুটো কি হয়। ভাবিছিলোঁ ইমান চালিয়া, মদ ভাং বিড়ি চাদা চিগাৰেট একো নাখায়, বহুত দিন জীয়াই থাকিব। জীয়াই থকা অৱস্থাত মানুহক মৰম কৰক, মৰি যোৱাৰ পিছত মৰম কৰি লাভ নাই। এইটো মই ভিক্টৰ দাসে কৈছোঁ। ঠিক আছে, মই ভিক্টৰ দাস, কুমুদ দাসৰ পুত্ৰ। মই মদাহী, বেয়া, বহুত বেয়া মানুহ অসমৰ, কিন্তু মই এটাই কথা কওঁ, জীয়াই থকা অৱস্থাত মানুহক মৰম কৰক, জীয়াই থকা অৱস্থাত মানুহজনক জীয়াই থাকিব দিয়ক, জীয়াই থকা অৱস্থাত তেওঁৰ প্ৰাপ্য সন্মানখিনি তেওঁক দিয়ক। মৰি যোৱাৰ পিছত এইবিলাক কৰি লাভ নাই। ঠিক আছে, মৰি যোৱাৰ পিছত চাব নাহেতো যে মোক মোক দেখোন তামাম মৰম কৰিছে, মোক দেখোন বহুত মৰম কৰি আছে অসমৰ ৰাইজে। কোনেও ঘূৰি চাবলৈ নাহে। ঠিক আছে, কোনেও ঘূৰি চাবলৈ নাহে, কাৰণ যদি গুচি গ'ল ন, সেই গুচি গ'ল আৰু ঘূৰি নাহে। ঠিক আছে, so I love you all people. You people are the most amazing people. Keep rolling, keep sharing, keep subscribing. নতুন গান আহি আছে, পাপাৰ ওপৰত গান এটা লিখিছোঁ, সকলোৱে গম পাইছে। বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে, ভিক্টৰ দাসৰ কথাখিনি শুনি কেনেকুৱা লাগিলে বাৰু জনাবচোন এটা কমেণ্ট কৰি। আৰু লগতে যিসকলে নতুনকৈ এই চেনেলটোলৈ আহিছে, প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰে যেন। আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ'। আজিলৈ আহোঁ, পুনৰ লগ পাম। বাই বাই।